নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ ফাইনেলি ওলাই কৰি পূৰা ৰেডি হৈ গ'লোঁ। তো গাইজ মই এতিয়া গৈ আছোঁ মাহীহঁতৰ ঘৰলৈ। তো এয়া স্কুটি উলিয়াই পূৰা ৰেডি হৈ গ'লোঁ, পূৰা একদম ৰেডি আৰু এতিয়া যাওঁ ব'লক। ইমান সুন্দৰ পৰিৱেশ। তো গাইজ ফাইনেলি মাহীহঁতৰ ঘৰ আহি পাই গ'লোঁ। তো গাইজ দাদাহেনো ক'ৰবালৈ যায়, থৈ আহিব লাগে। তো ব'লক থৈ আহোঁ। তো গাইজ দাদাই স্কুটি চলাইছে, মই পিছফালে পূৰা একদম কেমেৰা কৰি পূৰা গৈ আছোঁ আৰু একদম। ফাইনেলি দাদাক থৈ মাহীহঁতৰ ঘৰ আহি পাই গ'লোঁ। তো এতিয়া মই গৈ আছোঁ বগৰী খাব এইফালে মাহীও আছে ওচৰতে, এয়া হাঁহি তো পিছফালে এয়া খেৰৰ মেজি আছে, এয়া খেৰ চেৰ থৈ দিছে আৰু। তো গাইজ এয়া দেখিছে, এয়া পূৰা আলু খেতি কৰি থৈ দিছে। পূৰা মেইন বস্তুটো পাই গৈছোঁ আৰু বগৰী একদম পূৰা দেখিছে এয়া কেনেকুৱা চাওক। তো গাইজ বগৰীখিনি ইমান ধুনীয়াকৈ লাগি আছে নহয়, চাওকচোন ইমান একদম পূৰা ধুনীয়া। এইটো পানীলাও দেখিছে, মই এতিয়া পানীলাও চাঙৰ তলত আছোঁ আৰু। তো গাইজ বগৰী পূৰা পাৰি ল'লোঁ আৰু পাৰি পেলাই ৰখি থাকিব নোৱাৰিলোঁ একদম খাই দিলোঁ আৰু। দেখিছে ইমান টেঙা নহয় বগৰীৰ পৰা গাইজ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।